নমস্কাৰ মই সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকে অভিভাৱক হ'ব পাৰে বা ছাত্ৰ ছাত্ৰী হ'ব পাৰে বা ছাৰবাদক সকলো হ'ব পাৰে যিবিলাকে মোৰ এই চেনেলটো আজি চাইছে নতুনকৈ বা আগতেও চাইছিলে সকলোকে মই আজি স্বাগতম জনাইছোঁ চেনেলটো নতুন হ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আনৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে তেনেকুৱা নতুন ভিডিঅ' অৰ্থাৎ ইনফৰ্মেটিভ ঠিক আছে এডুকেটিভ ভিডিঅ' যাতে সকলোৱে তেনেকুৱা নতুন নতুন পাই থাকে সাবসকল আজি 2 তাৰিখ অৰ্থাৎ 2 ডিসেম্বৰ এতিয়া প্ৰতি বছৰৰ 2 ডিসেম্বৰ তাৰিখে আমি অসম দিৱস হিচাপে পালন কৰোঁ এতিয়া এই অসম দিৱসটোনো কি আৰু কিয় পালন কৰোঁ আমি এই বিষয়ে জানিব লাগিব গতিকে এই কাৰণটো অৰ্থাৎ এই বিষয়ত কিছু কথা থুলমূলকৈ মই মানে কিছু কথা কম বুলি এই ভিডিঅ'টো বনাইছোঁ এটা চাওক অসম দিৱস বুলি ক'লে আমি কি বুজো যেটো আমি আগৰ পৰা চুকাফা দিৱস হিচাপে আমি পালন কৰি আহিছিলোঁ সেই দিনটোকে বা সেই চুকাফা দিৱসটোকে আমি এতিয়া বৰ্তমান অসম দিৱস হিচাপে পালন কৰোঁ এতিয়া চাওক আমি এতিয়া জানিব লাগিব এতিয়া যেহেতু এই অসম দিৱসটো চুকাফা দিৱস বুলি কওঁ বা আমি হিচাপে পালন কৰোঁ এতিয়া চুকাফা কোন হয় আৰু কিয় পালন কৰোঁ এইটো জানিব লাগিব এতিয়া চুকাফা এজন প্ৰথম আহোম ৰজা আছিল আমি ক'বলৈ গ'লে তেওঁৰ জন্মটো 1189 চনত চীন দেশৰ মুংমাও ৰাজ্যত হৈছিল তেওঁৰ দেউতাকৰ নাম চাও চেং নিউ আৰু মাকৰ নাম ব্যাক খাম সেন আছিল তেওঁ 1215 চনৰ চীন দেশ এৰি পাটকাই পৰ্বতৰ মাজেদি আহি 1228 চনত অসম আহি পাইছিল তেওঁৰ আগমনৰ পাছতেই 1228 খ্ৰীষ্টাব্দত অসমত তেওঁ আহোম ৰাজ্য স্থাপন কৰে তেওঁৰ এই আগমন হোৱা অথবা আহোম ৰাজ্যৰ আৰম্ভণি হোৱাকে আমি এতিয়া স্মৰণ কৰিবলৈ 2 ডিসেম্বৰ তাৰিখত চুকাফা দিৱস অথবা বৰ্তমান যেটো আমি কওঁ অসম দিৱস সেই অসম দিৱসটো আমি এতিয়া পালন কৰোঁ এতিয়া আমি এটা কথা ইয়াৰ পৰা গম পালো যে অসমত যি আহোম বা আহোম ৰজা আছিল সেই আহোম ৰাজ্যৰ যিজন প্ৰথম ৰজা সেই ৰজাজন হ'ল চুকাফা তেওঁ যি বছৰত আহিছিল আমি গম পালো সেই বছৰটো হ'ল 1228 মানে চনত অসম আহি পাইছিল আৰু তেতিয়াৰ পৰা মানে ডিসেম্বৰ মাহত আহি পাইছিল গতিকে সেইভাবে এই ডিসেম্বৰ 2 তাৰিখটো আমি এতিয়া বৰ্তমান অসম দিৱস হিচাপে পালন কৰোঁ আৰু এই যেটো 2 ডিসেম্বৰ তাৰিখটো পালন কৰি আহি আছে অসম দিৱস হিচাপে সেইটো 1996 চনৰ 2 ডিসেম্বৰ তাৰিখৰ পৰা আমি অসম দিৱস হিচাপে পালন কৰিছোঁ তাৰ আগতে আমি কি কৰিছিলোঁ চুকাফা দিৱস হিচাপে পালন কৰি আহিছিলোঁ এতিয়া আমি জানিবলৈ চেষ্টা কৰিম চুকাফাই অসমলৈ কেনেকৈ আহিছিল চুকাফাই প্ৰথমতে এটা পথ বিচাৰিছিল বা ৰাস্তা বিচাৰিছিল যিখন অলপ পুৰণি মানে বহুত পুৰণি হয় পথ গতিকে যি ৰাস্তা ইউনানৰ পৰা অসমলৈ আহিব পাৰে তেনেকুৱা ৰাস্তা তেওঁ বিচাৰিছিল তাৰপিছত তেওঁ মৈতকিনা মোগাও আৰু ইৰাৱাডি নদীৰ ওপৰত উপত্যকাৰ মাজেৰে পাৰ হৈ গৈছিল পাতত তেওঁ বিভিন্ন ঠাইত ৰৈ দিছিল আৰু যেনেকৈ খামজাং নদী পাৰ হৈ 1227 চনত ন্যাংয়াং হ্ৰদত তেওঁ উপস্থিত হৈছিল মানে তাতো অলপমান ৰখিছিল এই কথাটো মানে ইয়াত কৈছে তাৰ পিছত ইয়াত তেওঁ মানে সেই ঠাইত খামজাং নদীৰ পাৰতেই মানে ন্যাংয়াং হ্ৰদত নগাসকলক অতি উগ্ৰভাৱে তেওঁ মানে বশ কৰিছিল পৰাস্ত কৰিছিল আৰু তাত তেওঁ এজন মং প্ৰতিষ্ঠা কৰে মং অৰ্থাৎ এখন ঠাই য'ত তেওঁ অলপ মানে ৰেষ্ট কৰিব পাৰে বা ৰ'ব পাৰে ঠিক তেনেকুৱা মানে এটা মং বা ঠাই এটা প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত তেওঁ সেই ঠাইখন এৰি তেওঁ সেই ঠাইৰ পৰা ওলাই আহে আৰু যেটো পাংচৌ পাছ বুলি এটা পাছ আছে বা ঠাই আছে সেই
ঠাইত থকা পাটকাই পৰ্বত যিটো আমি ইংৰাজীত পাটকাই হিলছ বুলি কওঁ সেই হিলছটো বা পৰ্বতটো পাৰ হৈ তেওঁ অসমলৈ আহি পায় 1228 চনৰ ডিচেম্বৰ মাহত তেওঁ অসম অৰ্থাৎ যিটো আমি নামৰূপ বুলি আগতে জানিছিলোঁ সেই নামৰূপলৈ বা অসমলৈ তেওঁ আহি পায় আৰু সেই আহি পোৱাৰ পিছত তেওঁ সেই অসমত তেওঁৰ যিটো ৰাজ্য সেই ৰাজ্যটো স্থাপন কৰে গতিকে যিহেতু তেওঁ ডিচেম্বৰ মাহত আহি পালে সেইবাবে 2 ডিচেম্বৰ তাৰিখটো এতিয়া বৰ্তমান অসম দিৱস হিচাপে আমি পালন কৰোঁ যিটো আমি আগতে 1996 চনৰ আগতে আমি চুকাফা দিৱস হিচাপে পালন কৰি আহিছিলোঁ গতিকে মই আজি এই চুকাফা দিৱস অৰ্থাৎ অসম দিৱসৰ উপলক্ষে আজি এই এটা সৰু ভিডিঅ'টো বনালোঁ আপোনালোকৰ সুবিধাৰ্থে ধন্যবাদ